আজি আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন যি অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থকা আৰু এই অনুষ্ঠানটো সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে বিজ্ঞান মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিকে সমীক্ষ কৰি মোৰ শিক্ষাগুৰুসকল ইয়াত উপস্থিত আছে। শ্ৰদ্ধাৰ শ্ৰীযুত গৌৰ শইকীয়াদেৱ, আমাৰ আজি অত্যন্ত গুৰুত্ব সহকাৰে আমি যি ভাষণ শুনিলোঁ আৰু বিজ্ঞান মহাবিদ্যালয়ে আমন্ত্ৰণ কৰি অনা আমাৰ বাইদেউ গীতিকা বৰা বাইদেউ, তেখেত আজি আমাৰ এই অনুষ্ঠানৰ মধ্যমণি। লগতে এই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আমাৰ গোহাঁই বাইদেউ, দাস আৰু আমাৰ অৱসৰপ্ৰাপ্ত DSP ছাৰ, লগতে মোৰ সন্মুখত মোৰ শিক্ষাগুৰু আছে কোঁৱৰ ছাৰ আৰু সাংবাদিক বন্ধুসকল প্ৰমুখ্যে এই বিজ্ঞান মহাবিদ্যালয়ত শিক্ষাদান কৰি থকা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু আলোকৰ সন্ধানত আগবাঢ়ি অহা মোৰ পৰম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে আপোনাৰ সকলোলৈকে আমাৰ তৰফৰ পৰা নমস্কাৰ আৰু সেৱা জনাইছোঁ। আজি এনে গুৰুত্বপূৰ্ণ দিনত আমাৰ নিচিনা এজনক বক্তব্য দিবলৈ পোৱা মোৰ কাৰণে বৰ কষ্টকৰ হৈছে। যেতিয়া সূৰ্য উদয় হৈ থাকে তেতিয়া জোনাকী পৰুৱাৰ পোহৰ জানো থাকিব পাৰে। সন্মুখত আছে মোৰ শিক্ষাগুৰু বেতনিপাম হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ গৌৰ শইকীয়াদেৱ। তেখেতৰ হাতৰ ছাউনিতেই আমি আগবাঢ়ি আহিবলৈ সক্ষম হ'লোঁ আৰু তেখেত বহি থকা অৱস্থাত আমি কিবা ক'ব পাৰিম বুলি মোৰ ধৃষ্টতা নাই বুলি মোৰ অনুমান হৈছে। তথাপিও খুব কম সময়ত দুটামান কথা কম বুলি আগবাঢ়িছোঁ। অজানিতে ৰৈ যোৱা ভুলৰ প্ৰতি আপোনালোকে ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ। আজি এই বিজ্ঞান দিনত আমাৰ বৰা বাইদেৱে ইমান সুন্দৰকৈ বক্তব্য ৰাখিলে। সৰ্বপ্ৰথমে আৰম্ভ কৰিছিল তেখেতে এগৰাকী গৃহিণীৰ কথা, ধনগুৰুৰ কথা কৈছিল, এজোপা বৃহৎ আঁহত গছ আৰু বৰগছৰ কথা কৈছিল, য'ত আমাৰ অন্ধবিশ্বাস লুকাই আছিল আৰু বিজ্ঞানৰ অগ্ৰগতি সেইখিনিৰ পৰা আমাক মুক্ত কৰিলে। আজি আমি উপলব্ধি হয় যেতিয়াৰ পৰাই বিজ্ঞানৰ অগ্ৰগতি হ'ল, যেনেকৈ ৰাতি শেষ হ'লে সূৰ্য উদয় হয়, সূৰ্যৰ উদয় হোৱাৰ লগে লগে আমাৰ মনৰ পৰা যিটো আতংক, ভয় বা আমাৰ যি অজ্ঞানতা সেইখিনি নিঃশেষ হৈ যায়, ঠিক তেনেকৈ বিজ্ঞান আমাৰ মনত ঠাই পোৱাৰ লগে লগে, বিজ্ঞানৰ মানসিকতাই ঠাই পোৱাৰ লগে লগে আমাৰ তেনেধৰণৰ অবিদ্যা আৰু অজ্ঞানতাৰ পৰা আমি হাত সাৰিব পাৰোঁ। এই কথা বাইদেৱে কৈ গৈছে। এতিয়া আমি বিভিন্ন ঠাইত, অসমৰ বিভিন্ন প্ৰান্তত আমিও দুই এষাৰ কথা ক'বলৈ যাওঁতে নৱপ্ৰজন্মৰ মাজত বা যিসকল বিজ্ঞান ছাত্ৰ ছাত্ৰী, তেওঁলোকে আমাক কিছু কথা কয় যে বিজ্ঞানৰ দিনত ধৰ্ম আৰু বিজ্ঞানৰ মাজত কি পাৰ্থক্য আছে আৰু কি সম্বন্ধ আছে, তাৰ ওপৰতে মই 10 মিনিটমানহে কথা ক'ব বিচাৰিছোঁ। যিহেতুকে সময় অতীত হৈছে, মই অনুভৱ কৰিছোঁ আপোনালোকৰ ওলাই যাওঁ লাগিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক, গতিকে সময় প্ৰশ্ন নকৰোঁ। এতিয়া মোৰ বিষয়টো মই ক'বলৈ আগবাঢ়িছোঁ। শইকীয়া ছাৰে মোক কৈছিল যে ধৰ্ম আৰু বিজ্ঞানৰ মাজত সম্বন্ধ কি। বহুলোকে ক'বলৈ বিচাৰে, উদ্ধবাহু হৈ কয় যে বিজ্ঞানৰ দিনত ধৰ্মৰ কোনো প্ৰাসংগিকতা নাই। আচলতে এই কথাষাৰ আমি একেষাৰ মানি ল'ব নোৱাৰোঁ। যদিও আমি আগতে ভাবিছিলোঁ যে ধৰ্ম এটা বিশ্বাস, য'ত অন্ধবিশ্বাস লুকাই থাকে, কিন্তু ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ আছে। ধৰ্মক বাদ দি বিজ্ঞান,
বিজ্ঞানক বাদ দি ধৰ্ম কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। বৰ্তমান সময়লৈকে AI প্ৰযুক্তিলৈকে বিজ্ঞান যিমান আগবাঢ়ি গুচি গ'ল, কিন্তু সেই বিজ্ঞানক সুচাৰুৰূপে লৈ যাবৰ কাৰণে আমাক এটা শক্তিৰ প্ৰয়োজন আছে। আমি জীৱবিলাক যেতিয়া এই পৃথিৱীত জন্মগ্ৰহণ কৰোঁ, জীৱবিলাকে জন্মগ্ৰহণ কৰিয়েই মাতৃ গৰ্ভতে এক জ্ঞান অংকুৰিত হয়, আৰু সেই জ্ঞানক প্ৰণালীবদ্ধভাৱে আগবঢ়াই লৈ যোৱাটো বিজ্ঞান, য'ত যুক্তি, তথ্য আৰু সত্যতাৰ প্ৰমাণ থাকে। জ্ঞানৰ অবিহনে বিজ্ঞান হ'ব নোৱাৰে। জ্ঞান সৰ্বপ্ৰথম। জ্ঞান কোনেও সৃষ্টি কৰিব নোৱাৰে, জ্ঞান আপোনা আপুনি হয়। আজি আমি চৌপাশে ঘূৰি যিখিনি আমাৰ ৱাল মেগাজিন দেখিলোঁ, বা আমি অতিথি ৰুমত বহি থাকোঁতে বাইদেউৰ লগত আমি কথা পাতোঁতে পতা হৈছিল যে মেথছৰ ডিপাৰ্টমেণ্টত কবিতা থাকিব পাৰে নে নহয়, জিঅ'লজি ডিপাৰ্টমেণ্টত বা ৰাসায়নিক বিজ্ঞানত কবিতা গল্প থাকিব পাৰে নে নহয়। বহুতে হয়তো কয় যে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে কবিতা নিলিখে, গল্প নিলিখে, তেওঁলোকৰ তেনেকুৱা নহয়, তেওঁলোকে সকলো তথ্য, যুক্তি, সত্যতাৰ ওপৰত প্ৰতিষ্ঠিত থাকিব বিচাৰে। কিন্তু আজি আমি ইয়াত থকা সকলোৱে সেই কথাষাৰ মানি ল'ব পৰা নাই যে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীহে বেছি সাহিত্য চৰ্চা কৰা দেখা গৈছে। আমাৰ এজন কোনো লোকে কৈছিল যে চোকাখিনি চোকাই, সকলোতে চোকা। এতিয়া কথা হ'ল কি, আজি আমি এই অনুষ্ঠানটো বিজ্ঞানৰ দিনত আমি এগজি বন্তি প্ৰজ্বলিত কৰিম, তাৰপিছত এটি প্ৰাৰ্থনা। যদি বিজ্ঞানে আমাক সকলো ফালৰ পৰা শক্তি প্ৰদান কৰিছে, তেন্তে আজি আমি প্ৰাৰ্থনা জনা কাৰ ওচৰত নিবেদন জনাম? আছে শক্তি, যি শক্তিক বিজ্ঞানে ঢুকি নাপায়। বিজ্ঞানে গৈ 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 য'ত বিজ্ঞান হেৰাই যায়, তাৰ পৰা আৰম্ভ হয় ধৰ্ম দৰ্শন। ধৰ্ম হঠাতে থিতাতে পোৱা বস্তু নহয়। ধৰ্মক অনুভৱ কৰিবলৈ হ'লে এক গভীৰ চিন্তাৰ প্ৰয়োজন আছে, গভীৰ চিন্তাৰ প্ৰয়োজন আছে। ই সাধাৰণ বস্তু নহয়। বিজ্ঞানতকৈ ধৰ্ম বহুত ওপৰত। কিন্তু ধৰ্ম বুলি ক'লে কি বুজি পাওঁ? বহুলোকে কয় ধৰ্ম মানে হ'ল নামঘৰলৈ যোৱা, প্ৰসাদ খোৱা, কীৰ্তন গোৱা, হয় জানো? ধৰ্ম মানে হ'ল চৰিত্ৰ। বিজ্ঞানতে আছে পানীৰ ধৰ্ম কি? আপোনালোকে জানে, আপোনালোকৰ আগত মই বিজ্ঞানৰ কথা ক'বলৈ নাযাওঁ। ধৰ্ম মানে চৰিত্ৰ। গতিকে ধৰ্ম যদি চৰিত্ৰ হয়, আৰু বিজ্ঞানক আগবঢ়াই লৈ যাবৰ কাৰণে আমাক চৰিত্ৰৰ প্ৰয়োজন হ'ব। বহু বিজ্ঞানী ছুইচাইড কৰা দেখিছোঁ, বহু বিজ্ঞানী ডিপ্ৰেশ্যনত থকা দেখিছোঁ। কিয়? তেওঁলোকক বিজ্ঞানে মনৰ শান্তি প্ৰদান কৰিব নোৱাৰে। মনৰ শান্তি কোনে প্ৰদান কৰিব? এতিয়া বিজ্ঞানতকৈ বহু ওপৰত শান্তি চিন্তা কৰিবলৈ এক তথ্য বা এক সমল আছে। গতিকে মই আজি এই কথাটো কওঁ যে বিজ্ঞানৰ অবিহনে ধৰ্ম, ধৰ্মৰ অবিহনে বিজ্ঞান কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। বিজ্ঞান আগবঢ়াই লৈ যাবৰ কাৰণে আমাক ধৰ্ম লাগে। আমি সকলো জানিলোঁ, সকলো বুজিলোঁ, কিন্তু আমাৰ মনৰ যদি স্থিৰতা নাথাকে, মনত যদি আমাৰ ডিপ্ৰেশ্যন হয়, তেতিয়াহ'লে আমি যিমানখিনি জানিলোঁ, যিমানখিনি শিকিলোঁ, সকলো ডাষ্টবিনত গুচি যাব। জীৱই তিনিটা বৰ সন্মুখীন হয়, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। দৈৱক্ৰমে আমি দুখ পাওঁ, সেইটো দৈবিক ক্ৰমে হয়। আদি ভৌতিক, জীৱই জীৱৰ ওপৰত আঘাত দিয়ে। মানুহে মানুহক হত্যা কৰে, কোন যেনেকুৱাই খায়, সাপে খুটে, বাঘে খায়, এইবিলাক জীৱই জীৱৰ ওপৰত কৰা যিটো তাপ, সেই তাপ আমি পাওঁ। আধ্যাত্মিক তাপ মানে মানসিক তাপ, আটাইতকৈ ভয়ংকৰ, যিটো তাপে আমাক অহৰহ দহি আছে। আমি সেই ডিপ্ৰেশ্যনৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি বহু ল'ৰা ছোৱালীয়ে অখাদ্য খাবলৈ ধৰিছে। কিয়? আমাৰ ডিপ্ৰেশ্যন শেষ কৰিবৰ কাৰণে অখাদ্য নেকি? আমাৰ ডিপ্ৰেশ্যন ঠাণ্ডা কৰিবৰ কাৰণে আমাক প্ৰদান কৰিছে মেডিটেশ্যন, ধ্যান। যি ধ্যান কৰিব নাজানে, যি মেডিটেশ্যন কৰিব নাজানে,
তেওঁ বিজ্ঞানে যিমানেই তেওঁ নিশিকেও কিন্তু বিজ্ঞান প্ৰণালীবদ্ধভাৱে তেওঁ আগবঢ়াই লৈ যাব নোৱাৰিব। এইটো কথা কিন্তু হয়। বিজ্ঞানে আমাক ঠাণ্ডা কৰিবৰ কাৰণে ফেন দিছে, ফেন চলি আছে। ইয়াতকৈ আমাক বেছি ঠাণ্ডা লাগিলে AC দিছে, তাতোতকৈ কিবা কিবি বিজ্ঞানে আমাক দিছে। কিন্তু মানসিক চাপ যেতিয়া আমাৰ মাজত থাকিব তেনেকুৱা হাজাৰটা AC লগাই থলেও আমাক কিন্তু ঠাণ্ডা কৰিব নোৱাৰে। পাৰিবনে? তেতিয়াহ'লে বিজ্ঞানতকৈ ধৰ্ম এই ধৰ্ম প্ৰয়োগ কৰিবলৈ হ'লে আমি নিতেও নিয়মিতভাৱে আমি অধ্যয়ন কৰিব লাগিব। কি অধ্যয়ন কৰিম? আজিৰ তাৰিখত যিসকলক বিজ্ঞানী বুলি আখ্যা দিয়া হৈছে বা যিসকল বিজ্ঞানী আজি নতুন নতুন আৱিষ্কাৰ কৰিছে, এই সকলোবিলাক আজি বহু বছৰ আগতে আমাৰ পুৰণি শাস্ত্ৰবিলাকত লিপিবদ্ধ হৈ আছে। আকাশত উৰি হঠাতে গৈ ইজনৰ সিজনক পাব পৰা, আজি আমি দিল্লীত কথা কৈ দিছে, ইয়াত শুনি পাইছোঁ, এইবিলাক আমাৰ শাস্ত্ৰত আগতেই লিখা হৈছে। যিসকল ঋষিমুনিয়ে তেতিয়াই গৱেষণা কৰিছিল, চাৰ্জাৰী কৰা বা অন্যান্য যিখিনি এজনৰ বীৰ্য এজনক প্ৰতিষ্ঠা কৰি সন্তান জন্ম দিব পৰা, এইবিলাক আগতেই হৈছে। এই বিজ্ঞানবিলাক আমাৰ শাস্ত্ৰত লিখা আছে আৰু সেই শাস্ত্ৰ অধ্যয়ন কৰি ভাৰতীয় সংস্কৃতিৰ পৰা বহু বৈজ্ঞানিকে আজি বিজ্ঞানৰ সংজ্ঞা দিবলৈ প্ৰস্তুত হয়। কিন্তু গুৰি হ'ল আমাৰ সেই পৌৰাণিক ঋষিমুনিসকলে গৱেষণা কৰি লিখা কথাবিলাক। কেতিয়াও আমি সেইবিলাক ওলাই কৰিব নোৱাৰিম। হয়, সেই কথাবিলাক বহুলোকে নুবুজি মিছা যুক্তি বা মিছা নিজক জাহিৰ কৰিবৰ কাৰণে বহু অসত্য কথা প্ৰকাশ কৰি বেমেজালি লগাইছে। কিন্তু আমি বিজ্ঞান ছাত্ৰ ছাত্ৰী হিচাপে বা বিজ্ঞান চিন্তা কৰা বা বিজ্ঞান মনস্ক হিচাপে আমি সেইখিনি বৈজ্ঞানিকভাৱে যদি বিশ্লেষণ কৰোঁ, তেন্তে আমি তাত বুজি পাম আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কৰা কামখিনিত কিমান ধৰ্ম সোমাই আছে আৰু ধৰ্মত কিমান বিজ্ঞান সোমাই আছে। বাইদেৱে কৈছিল এগৰাকী গৃহিণী হিচাপে আমি বিজ্ঞানতকৈ আমাৰ মনটো বৈজ্ঞানিক হ'ব। প্ৰত্যেকটো কথা আমি চিন্তা চৰ্চা আৰু উপলব্ধি কৰিব পাৰিব লাগে। মই ছাত্ৰ ছাত্ৰীক এই কথা ক'ম, যেতিয়ালৈকে তোমালোকে ধ্যানমগ্ন হৈ যেনেকৈ আমি মোবাইলটো দিনটো চলিবৰ কাৰণে 1 ঘণ্টা চাৰ্জ দিওঁ, ঠিক তেনেকৈ আমাৰ শৰীৰটো আমাৰ মন মানসিকতা আগবঢ়াই লৈ যাবৰ কাৰণে বা মন মানসিকতা স্থিৰ কৰিবৰ কাৰণে আমি 1 ঘণ্টা হ'লেও আমাক মেডিটেশ্যন দৰকাৰ। সেইটো কিন্তু নিশ্চিত। হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে ৰাতিপুৱা সোনকালে শুই নুঠে, দেৰিলৈকে শুই থাকে, কোনো ধৰণৰ মেডিটেশ্যন নকৰে। তাৰ ফলত তেওঁলোকে জ্ঞান অৰ্জন কৰিলে গধূলি গৈ দেখে পঢ়োতেতো বহুত পঢ়িছিলোঁ আৰু এতিয়া মনত নাথাকে। মনত নথকাৰ কাৰণটোৱে হ'ল আমাৰ মনৰ স্থিৰতা। আমাৰ মন প্ৰতি মিনিটত 1200-ৰ পৰা 60,000 চিন্তা কৰি থকা। এতিয়া ইয়াত যিমান লোক পঢ়ি আছোঁ, যদিও মই কৈ আছোঁ মোৰ কথাখিনিৰ উপৰিও বহু লোকে বহু ধৰণৰ কথা চিন্তা কৰে, যিটো 1200-ৰ পৰা 60,000 চিন্তা কৰি থকা। তেতিয়া 1200-ৰ পৰা 60,000 চিন্তা কৰি থকাৰ সেই সময়ত আজিৰ দিনটোত যিমানখিনি আমি বিজ্ঞানৰ কলা কৌশল দেখিলোঁ, শিকিলোঁ, চালোঁ, এইবিলাকে কোনডোখৰ ঠাইত থাকিব। গতিকে আমি নিতৌ কৰিবলগীয়া কামখিনি যদি সুচাৰুৰূপে সজাই ল'ব নোৱাৰোঁ, তেন্তে বিজ্ঞানে আমাক যিমান অৱদান দিলেও সেইখিনি কিন্তু প্ৰয়োগ কৰোঁতে আমাৰ খেলি মেলি লাগিব। এটা সময়ত আমি নিজে নিজে আমাৰ শৰীৰত থকা যি আত্মাতত্ত্ব, এয়া হ'ল ধৰ্ম, এয়া হ'ল পৰম বস্তু আৰু দেহটো হ'ল বিজ্ঞান। দেহে কাম কৰিব, আত্মাক সাৰ পানী যোগাব, কিন্তু হাতখনে কৈ নিদিয়ে কি কাম কৰিব। চকুটোৱে কি চাব নাচাব এইটো চকুটোৱে নিৰ্ধাৰণ কৰিব নোৱাৰে। কাণখনে কি শুনিব কি নুশুনিব এইটো নিৰ্ধাৰণ কৰিব নোৱাৰে। এইটো মনে কৰিব আৰু মনক নিয়ন্ত্ৰণ কৰিব আত্মাতত্ত্বই, আৰু আত্মাতত্ত্বক নিয়ন্ত্ৰণ কৰিব পৰম বস্তু, পৰম ব্ৰহ্ম, পৰম তত্ত্ব। এই পৰম তত্ত্বক যেতিয়ালৈকে আমি শৰীৰত ধাৱমান কৰি চিন্তা কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি যিমানেই বিজ্ঞানৰ জয়গান নাগাওঁ কিন্তু আমাক বিজ্ঞানে উপকৃত কৰিব নোৱাৰিম আৰু কৰিম। গতিকে কম সময় লৈছোঁ, কথা থাকে এইবিলাক কথা। যি কি নহওক, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি এনে সুন্দৰ দিনত
আমি বিজ্ঞানৰ লগে লগে ধৰ্মৰ লগে লগে বিজ্ঞানো যদি আগবঢ়াই লৈ যাব পাৰোঁ, তেন্তে আজিৰ দিনটো আমি যে এই 10টা বজাৰ পৰা বহি আছোঁ তাৰ আমাৰ ফল হ'ব। আমি হামিয়াই আছোঁ, আমাৰ মনত চিন্তা আহিছে যে কথাখিনি সোনকালে শেষ হ'ব পৰা হ'লে ভাল আছিলে। এই যে কথাটো আহিছে এইটো ক'ৰ পৰা? এইটোৱে হ'ল আমাৰ মনৰ অস্থিৰ, আৰু এইটো স্থিৰতা কৰি ৰাখিবৰ কাৰণে আমি কিছু প্ৰণালীবদ্ধ দৰ্শন, প্ৰণালীবদ্ধ ধ্যান ধাৰণাৰ প্ৰয়োজন আছে। সকলোকে মই কৈছোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীক কৈছোঁ, ইয়াত থকা আমাৰ গণ্যমান্য লোকসকলক বিশেষকৈ কোৱা নাই, তেখেতলোকে এইখিনি কথা জানে। ছাত্ৰ ছাত্ৰীক কৈছোঁ যে বিজ্ঞানৰ লগত, যদিও বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী, যে যুক্তি, তথ্য, সত্য সকলোতে নহয়, দৰ্শন তাত জড়িত হৈ থাকে। গতিকে আমি উপলব্ধি কৰি যাতে আগবাঢ়ি যাব পাৰোঁ, আৰু তোমালোকৰ পৰা যাতে আমি বহুত আশা কৰিছোঁ যে গোটেই পৃথিৱীখন যাতে আমি সুন্দৰ ৰূপত দেখিবলৈ পাওঁ, সেই কথা আশা ৰাখি সকলোলৈকে শ্ৰদ্ধা আৰু সেৱা জনাই আজি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখং ভবেৎ। নমস্কার।